নমস্কাৰ আজি হবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো দুবছৰৰ অন্তত পুনৰ পাঠদান আৰম্ভ হৈছে বিদ্যালয় মহাবিদ্যালয় দেখা পাইছে এতিয়া ছাত্ৰ ছাত্ৰীসকলে কিন্তু প্ৰশ্ন হ'ল শংকা আতৰিল নে আৰু লগতে কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এতিয়া ছাত্ৰ ছাত্ৰীসকল বা শিক্ষকসকল আমি জানো যে দুটা বৰ্ষ অতি কঠিন আছিল আৰু অনাকাংক্ষিত এটা অতিমাৰীয়ে জোৰলা কৰিছিল সমগ্ৰ বিশ্ব আমাৰ দেশো ব্যতিক্ৰম নহয় ৰাজ্য ব্যতিক্ৰম নাছিল আৰু সেই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উদ্বিগ্নতাৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছিল এই কথা আপোনালোকৰ মনত আছে যে মেট্ৰিকৰ যিসকল শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিকৰ যিসকল শিক্ষাৰ্থীয়ে বহুদিন ধৰি এই প্ৰশ্নটো তেওঁলোকৰ মনত আছিল যে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় বহু সময়ত তেওঁলোকে অনলাইন পাঠদানৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছিল আৰু অনলাইন পাঠদানত অসমত কি ধৰণৰ সমস্যা হৈছিল অসমত দৰে ৰাজ্য এখনত সেই কথাও সময়ে সময়ে আমি আপোনালোকক দেখুৱাই আহিছিলোঁ যি কি নহওক দুটা বছৰৰ অন্তত পুনৰ এটা পৰিৱেশ ঘূৰি আহিছে এই পৰিৱেশটো স্বাভাৱিক পৰিৱেশ নে অনাগত সময়ত আকৌ প্ৰত্যাহ্বান আহিব তাক লৈও চিন্তা চৰ্চা অব্যাহত আছে তৃতীয় ঢৌৰ কথা কৈ থকা হৈছে কোভিডৰ কিন্তু তাৰ মাজতে এটা স্বাভাৱিক অৱস্থাৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলে এতিয়া মহাবিদ্যালয়সমূহত নামভৰ্তি কৰিবলৈ আগবাঢ়িছে বহু মহাবিদ্যালয়ত নামভৰ্তি এতিয়াও যদিও হোৱা নাই কিন্তু কেইখনমান মহাবিদ্যালয়ত নামভৰ্তি হৈছে আজি আমি ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম মহাবিদ্যালয়সমূহৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম এইসকল ছাত্ৰ ছাত্ৰী যি ইতিমধ্যে ভুক্তভোগী কিন্তু অনাগত সময়ত তেওঁলোকৰ যি শৈক্ষিক ভৱিষ্যত আগবঢ়াই লৈ যোৱাৰ বাবে কি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বিশেষভাৱে সেই কথাও আমি পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে আজি আমাৰ মাজত উপস্থিত থকা আমাৰ অতিথিসকলক স্বাগতম জনাব বিচাৰিছোঁ এই অনুষ্ঠানত উপস্থিত থাকিব নগাঁৱৰ পৰা নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকী তেখেতক স্বাগতম জনাম নগাঁও চৰকাৰী বইজৰ অধ্যক্ষ দীপিকা লস্কৰ থাকিব আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত শিৱসাগৰৰ পৰা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্ত আমাৰ লগত উপস্থিত আছে তেখেতকো স্বাগতম জনাইছোঁ আমাৰ মাজত ছাত্ৰ প্ৰতিনিধি ত্ৰিদীপ ভাগৱতী আছে ত্ৰিদীপক স্বাগতম জনাইছোঁ ভাৰ্গৱজ্যোতি গগৈ এগৰাকী ছাত্ৰ কটন বিশ্ববিদ্যালয়ৰ ভাৰ্গৱক স্বাগতম জনাইছোঁ কটন বিশ্ববিদ্যালয়ৰ ওচৰতে নামভৰ্তি হোৱা নাই নামভৰ্তি কৰিব আগবাঢ়িছে ঠিক আছে কৌশিকী আছে উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ ছাত্ৰী কৌশিকীক স্বাগতম জনাইছোঁ লগতে আছুৰ শিক্ষা সম্পাদক নলবাৰীৰ পৰা ভৱজিৎ বেজবৰুৱা আমাৰ লগত উপস্থিত থাকিব সমান্তৰালভাৱে আমি যোৰহাট গোৱালপাৰা লখিমপুৰ আৰু গুৱাহাটীৰ প্ৰতিচ্ছবিসমূহ দেখুৱাম বিদ্যালয় মহাবিদ্যালয় খোল খোৱাৰ পাছত কি ধৰণে ছাত্ৰ ছাত্ৰীসকল অগ্ৰসৰ হৈছে শিক্ষকসকলে কি ধৰণে আগবাঢ়িছে মই অন্য প্ৰান্তলৈ যাম আমি দেখুৱাম সেই পৰিৱেশসমূহ দিনৰ ভাগৰ পৰিৱেশ আমাৰ সাংবাদিকসকলে মহাবিদ্যালয় গৈছিল আজি কিন্তু প্ৰথমতে ঠিক আছে মই ভাৰ্গৱজ্যোতিৰ পৰা আৰম্ভ কৰিছোঁ ভাৰ্গৱজ্যোতিয়ে যিহেতু এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা যদিও পৰীক্ষা নহ'ল কিন্তু উত্তীৰ্ণ হৈছে আৰু এতিয়া নামভৰ্তিৰ বাবে আগবাঢ়িছে ভাৰ্গৱ কি ধৰণৰ পৰিকল্পনা এতিয়া কি ধৰণে আগবাঢ়ে প্ৰায় দুটা বছৰ তোমালোকে এটা উদ্বিগ্নতাৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছিল এইবাৰো পৰীক্ষা নহকৈ পাৰ হৈ গ'ল অনলাইন যোগে পাঠদান হ'ল নিশ্চয়কৈ আৰু এতিয়া নামভৰ্তি কৰাৰ বাবে আগবাঢ়িছে কি পৰিকল্পনা অসুবিধা কি আছিল এতিয়া কিবা সমস্যা দেখা পাইছা নেকি সন্মুখত চাওক সকলোৱে যেহেতু জানে যে আমাৰ যোনটো যোনটো হাই ছেকেণ্ডেৰী বেটছ আছিলে আমি ক্লাছ 11ৰ পৰাই বহুতখিনি প্ৰব্লেম পাই আছিলোঁ ক্লাছ 11টো আমাৰ আধাখিনি আমাৰ অনলাইন ক্লাছ হ'ল তাৰপিছত গোটেই ক্লাছ 12টো যোনটো বহুত ইম্পৰ্টেণ্ট মানা হয় সেই গোটেই ক্লাছ 12টো আমি অনলাইনে পঢ়িব লগা হ'ল যদিও আমাৰ প্ৰেক্টিকেলটো কেইদিনমানৰ কাৰণে অফলাইন কৰা হৈছিলে কিন্তু সেইখিনি এনাফ নহয় স্পেচিয়েলি যদি মই ছায়েন্স ষ্ট্ৰীমৰ কথা কওঁ ছায়েন্স ষ্ট্ৰীমৰ কাৰণে অকল অনলাইন 11-12 পঢ়ি যে এজন যে ডিগ্ৰী পাব সেইটো মানে সমস্যা বহুত আছে এইটো পচিবল ইমান কথা নহয় কিন্তু কষ্ট এইটো বেটছৰ বহুত কষ্ট হ'ল কষ্ট কৰি পেলাই 11-12 আমি পঢ়ি পেলাই এতিয়া ডিগ্ৰী লৈ আগবাঢ়িছোঁ এইখিনি সমস্যা এটা কি হ'ল যিহেতু আমি 11-12 অনলাইন পঢ়ি পেলাই আমাৰ ৰিজাল্টটো এটা এগ্ৰিগেট বেচিছত দিয়া হ'ল এইখিনিত আমাৰ এটা সমস্যা আহে কি যে আমাৰ এডমিশ্যনটো যেনেকৈ হৈছে আমি বহুত কলেজৰ কাট অফবিলাক দেখা পাইছোঁ মেৰিট লিষ্ট দেখা পাইছোঁ তাত আপোনাৰ কাট অফবিলাক ইমানে হাই গৈছে আমাৰ যোনখিনি নৰ্মেল যোনখিনি ষ্টুডেণ্ট যাৰ হয়তো মাৰ্ক 80% বুলি মই কওঁ 80%টো বেয়া মাৰ্ক নহয় সেইটো ভালেখিনি মাৰ্ক এজন ষ্টুডেণ্টে কষ্ট কৰিছে সেই 80-85 ষ্টুডেণ্টখিনিয়ে ক'ত এডমিশ্যন ল'ব কাৰণ আপোনালোকে যদি এতিয়ালৈকে যোনকেইখন কলেজৰ মেৰিট লিষ্ট ওলাইছে 95-94ৰ আপুনি তলত এখনো মেৰিট লিষ্ট নাপায় আপুনি যদি চাই স্পেচিয়েলি মই যদি ছায়েন্স ষ্ট্ৰীমৰ কওঁ জুলজি ডিপাৰ্টমেণ্ট বটানী ডিপাৰ্টমেণ্ট ফিজিক্স কেমিষ্ট্ৰি যিমান যি হওক সকলোৱে বেষ্টখিনি লৈছে 99, 98, 97, 96 এইখিনি লৈছে কিন্তু 80-85% যোনখিনি ষ্টুডেণ্টে পাইছে সেইখিনিৰ দায়িত্ব কোনে ল'ব আৰু সেইখিনি ষ্টুডেণ্টে ক'ত এডমিশ্যন ল'ব মোৰ প্ৰশ্নটো আহে সেইখিনিত কাৰণ
বহুত ষ্টুডেণ্টে 11-12ত এতিয়া আমি অনলাইন পঢ়িছোঁ অনলাইন পঢ়ি পেলাই আমি আশাখিনি কিন্তু সেইটোৱে কৰিছিলোঁ যে আমি মাৰ্কখিনি পাম অনলাইন পঢ়িছোঁ বুলি এইটো কথা নহয় যে আমি কষ্ট কৰাই নাই আমি ঘৰত শুই বহি থাকি পেলাই ক্লাছ কৰিছোঁ এইটো কথা নহয় আমি ক্লাছ কৰিছোঁ আমি কষ্ট কৰিছোঁ আমি এক্সামৰ ৰেডি আছিলোঁ যে হয় আমি এক্সামটো দিম কিন্তু যিহেতু নহ'ল তাত আমাৰ একো ভুল নাই কিন্তু এতিয়া আমাৰ তাত এইখিনি আহিছে যে 85 যদি মই পাইছোঁ মই এডমিশ্যন কেনেকৈ ল'ম ক'ত ল'ম গতিকে যিকেইখন মহাবিদ্যালয়ত মানুহে এডমিশ্যন ল'ব বিচাৰে তাত হয়তো এইখিনি পাৰ্চেণ্টেজৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নাপাব এতিয়া হয় এতিয়াতো নাপায় জেনেৰেল যদি আপুনি যদি জেনেৰেল কাষ্টৰ কথা কয় তেতিয়াহ'লে 90% পোৱা যদি এজন জেনেৰেল কাষ্টৰ ষ্টুডেণ্টে এডমিশ্যন ল'বলৈ যায় তাক উলিয়াই দিয়া হ'ব নাই জেনেৰেল কাষ্টৰ আপোনালোকে যদি মেৰিট লিষ্টখন চাই এতিয়া আপুনি 94ৰ তলত জেনেৰেল কাষ্টত নাপাব আৰু নেক্সট জেনেৰেল কাষ্টত আপোনাৰ একেবাৰে সেইখিনি ষ্টুডেণ্টৰ কি হ'ব গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিছে সমস্যাবোৰ আহিছে মই কৌশিকীৰ ওচৰলৈকে আহিছোঁ কৌশিকী কি ক'বা কি ধৰণৰ তোমাৰ পৰিকল্পনা কি ক'ত এডমিশ্যন ল'ম বুলি ভাবিছা আৰু কি প্ৰত্যাহ্বান দেখা পাইছা তুমি এতিয়া ভাৰ্গৱে যি ধৰণে ক'লে হয় মই 2021 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিলোঁ আৰু প্ৰথমৰ পৰাই নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ যেহেতু আগৰ পৰা আমাৰ অনলাইন ক্লাছৰ দৰে কোনো সুবিধা নাছিল কিন্তু আমাৰ জীৱনৰ যিখিনি গুৰুত্বপূৰ্ণ সময় গুৰুত্বপূৰ্ণ পৰীক্ষা এটা যেটোৱে আমাৰ পৰৱৰ্তী জীৱনৰ দিক নিৰ্ণয় কৰে সেই পৰীক্ষাটোৰ সময়তে আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ'লোঁ অনলাইন ক্লাছ কৰিব লগা হ'ল তথাপি বাৰু পৰিৱেশ পৰিস্থিতিৰ সৈতে মিলাই অনলাইন ক্লাছ কৰিছিলোঁ কিন্তু আমাৰ সেই কষ্ট অথলেই গ'ল বুলি ক'ব পাৰি কিয়নো আমাৰ পৰীক্ষা নহ'ল আৰু এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে যে যিকেইগৰাকী শিক্ষাৰ্থীৰ যি বিষয়ত মেজৰ লৈ পঢ়িবৰ মন আছিলে তেওঁলোকৰ কাৰণে এতিয়া অন্ধকাৰ যেন হৈ পৰিছে কাৰণ দুদিনমান আগতে আমাৰ গুৱাহাটী মহানগৰীৰ এখন প্ৰতিষ্ঠিত কলেজৰ মেৰিট লিষ্ট প্ৰকাশ পাইছিল আৰু তাত যি জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালী তেওঁলোকৰ কাট অফ আছিল 93 পইণ্ট সামথিং গতিকে 93 তলৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকক আমি বেয়া বুলি ক'ব নোৱাৰোঁ তেওঁলোকৰ কাৰণে এটা প্ৰত্যাহ্বান হৈছে যে তেওঁলোক ক'ত পঢ়িব গতিকে এইবাৰ যেহেতু অভিলেখ সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আসন বঢ়াব লাগে বা শিফ্টৰ সৃষ্টি কৰিব লাগে যাতে সকলোখিনি শিক্ষাৰ্থীয়ে ভালদৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে কিয়নো পৰীক্ষা অনুষ্ঠিত নকৰাটো আমাৰ কোনো ভুল নাছিলে এইটো কিছুমান পৰিৱেশ পৰিস্থিতি বা আন কিছুমান ভুল সিদ্ধান্তৰ কাৰণে এইটো এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছিল গতিকে তাৰ যিটো ফল সেইটো যাতে আমি ভোগ কৰিব নালাগে কাৰণ আমিতো পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ আছিলোঁ কিন্তু পৰীক্ষা অনুষ্ঠিত কৰা নহ'ল গতিকে এতিয়া মই এইটোৱে কওঁ যে মহাবিদ্যালয়সমূহত আসন বঢ়াওক আৰু যিসকল শিক্ষাৰ্থী উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী তেওঁলোকক যাতে বাধা নজন্মায় আৰু তেওঁলোকে শিক্ষা লাভ কৰিবৰ বাবে বঞ্চিত যাতে নহয় তাৰ ওপৰত গুৰুত্ব দিব লাগিব ঠিক আছে মই কৌশিকীৰ ওচৰলৈকে আহিম এবাৰ মই যাব বিচাৰিছোঁ আজি গোৱালপাৰালৈকে মই কৈছিলোঁ যে আমাৰ আজি সাংবাদিকসকল বিভিন্ন ঠাইত ৰাতিপুৱাৰ ভাগৰ পৰা মহাবিদ্যালয় গৈছে গোৱালপাৰাত যোগেন সূত্ৰধাৰে কি বিচাৰি পাইছিল আমি কিছু চাই লওঁ পুনৰ মই আলোচনাৰ মাজলৈ আহিম এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা মহাবিদ্যালয় আৰু গোৱালপাৰা মহাবিদ্যালয় পৰিৱেশ মোৰ ভিডিঅ'ত জানিমে দেখিব ইয়াত দেখিবলৈ পাইছে গোৱালপাৰা মহাবিদ্যালয় পৰিৱেশ আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ খোলাৰ আৰম্ভ কৰাৰ লগে লগে এনেদৰে ছাত্ৰ ছাত্ৰী চৌদিশে ভৰি পৰিছে আৰু এইসকল ছাত্ৰ ছাত্ৰী একাংশই তেওঁলোকে নামভৰ্তিৰ কাৰণে আহিছে আন একাংশই তেওঁলোকৰ মহাবিদ্যালয়খনৰ যি পাঠদান হ'ব এই পাঠদান গ্ৰহণ কৰাৰ কাৰণে আহিছে আৰু ইয়াতে কিন্তু অধিকাংশই দেখিবলৈ পোৱা হৈছে মহাবিদ্যালয়খনত তেওঁলোকে নামভৰ্তিৰ কাৰণে তেওঁলোকে আহা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে এইখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ত তেওঁলোকৰ শৈক্ষিক জীৱন আৰম্ভ কৰি এক সুদক্ষপূৰ্ণ শিক্ষা জীৱন এটা গঢ়ি তোলাৰ কাৰণে তেওঁলোকে প্ৰয়াস চলাব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে এগৰাকী দেশৰ সুনাগৰিক হোৱাৰ এটা তেওঁলোকে যি সপোন লৈ আছে এই সপোন ইয়াত গঢ়ি তুলিব বুলি ইতিমধ্যে আশা কৰিছে আৰু এই সন্দৰ্ভত যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ মহাবিদ্যালয়ত নামভৰ্তি কৰি তেওঁলোকে সপোন নিশ্চিত কৰিবলৈ বাস্তৱায়িত কৰিবলৈ আগবাঢ়িব এইসকলৰ প্ৰতি আৰু তেওঁলোকৰ ছাত্ৰ ছাত্ৰী কেনে অসুবিধাৰ সন্মুখীন হৈছে এই মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকী আছে অধ্যক্ষৰ সৈতে কথা পাতিম যে বহু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি ইয়াতে নামভৰ্তি কৰিবলৈ বহু অসুবিধাৰ সন্মুখীন হৈছে আৰু কিছুমান এনে ছাত্ৰ ছাত্ৰীয়ে যিসকলে তেওঁলোকে হয়তো পৰীক্ষা নিদিয়াকৈ এতিয়া মহাবিদ্যালয়ৰ দুৱাৰ গৰুকিবলৈ ওলাইছে সেইসকল ছাত্ৰ ছাত্ৰী আপোনালোকৰ পৰামৰ্শ কি হ'ব আৰু তেওঁলোকে কি অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি ভাবে আমাৰ ইয়াত এডমিশ্যনৰ ক্ষেত্ৰত আমি ইতিমধ্যে ছিট বঢ়াইছোঁ
আৰু এডমিশ্যন লোৱাৰ যিটো আশা ল'ৰা ছোৱালীবিলাকৰ এই আশাটো পূৰণ হ'ব আৰু আমাৰ গোৱালপাৰা কলেজত অতি বেছি ষ্টুডেণ্টে এডমিশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰীটো বহুত বেছি বিচাৰিছে প্ৰায় 1800 মান ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন বিচাৰিছে আৰু ডিগ্ৰীটো আপোনাৰ তেনেকৈ আৰ্টছত বিচাৰিছে প্ৰায় 1300 ষ্টুডেণ্টছে আৰু ছায়েন্সত BSc ছায়েন্সত বিচাৰিছে 700 মান ষ্টুডেণ্টে 700 মান ষ্টুডেণ্টে গতিকে ইয়াৰে গোটেইখিনিক আমি একমোডেট কৰিব নোৱাৰোঁ কিন্তু বেছিভাগ ষ্টুডেণ্টকে তেওঁলোকৰ আশা পূৰণ হ'ব আমি আগতকৈ ছিট বহুত বঢ়াইছোঁ গতিকে সেই হেৰিত আৰু এতিয়া আমিও খুব আপুনি যিটো কথা কৈছে যে কলেজ খোলাৰ পিছত আমাৰ কেনেকুৱা ধৰণৰ এটা হেৰি আমিও নিজে আমাৰ টিচাৰবিলাক প্ৰফেচাৰবিলাকো খুব উৎফুল্লিত আনন্দিত হৈছে আৰু মই নিজে অধ্যক্ষ হিচাপেও খুব ভাল পাইছোঁ আৰু মই লক্ষ্য কৰিছোঁ ল'ৰা ছোৱালীবিলাকৰ মাজতে খুব উৎসাহ উদ্দীপনা দেখা গৈছে আমাৰ মাজত কিছুসংখ্যক ছাত্ৰ ছাত্ৰী আছে এইসকল ছাত্ৰ ছাত্ৰী তোমালোকে হয়তো এইখন মহাবিদ্যালয় প্ৰথম নামভৰ্তি কৰিবলৈ আহিছানে অঁ আহিছোঁ আচ্ছা তুমি কোন শ্ৰেণীৰ নামভৰ্তি কৰিছা এইবাৰ ফাৰ্ষ্ট ইয়াৰ তে তুমি মেট্ৰিক এইবাৰ পৰীক্ষা নিদিয়াকৈ এতিয়া ফাৰ্ষ্ট ইয়াৰত আহি পেলাই গোৱালপাৰা মহাবিদ্যালয়ৰ দুৱাৰ পালেহি কেনেকুৱা লাগিছে তোমাৰ বহুত বেয়া লাগিছে মানে আমি কোৰ্চ কমপ্লিট কৰিছিলোঁ এক্সাম দিব পৰা নাই মানে এইবাৰ মানে পাৰ্চেণ্টেজ কম হৈছে যদি মানে এক্সাম ল'ল হয় তে ভাল ৰিজাল্ট কৰিব পাৰিলে হয় সেইটো কাৰণে মানে অলপ বেয়া লাগিছে মনটো এক্সাম হ'লে ভাল হ'ল হয় আচ্ছা মহাবিদ্যালয়ত নামভৰ্তি কৰি কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে ইয়াতে তুমি ভাল শিক্ষা লাভ কৰিব বুলি ভাবিছানে ভাবিছোঁ আৰু তুমিও এইবাৰ এয়া আছিলে গোৱালপাৰাৰ পৰা প্ৰতিক্ৰিয়া আৰু এটা কথা দেখা পোৱা গ'ল যে গোৱালপাৰাতো ছাত্ৰ ছাত্ৰীৰ ভিৰ যিহেতু বাঢ়িছে গোৱালপাৰা মহাবিদ্যালয়ে আসনৰ সংখ্যা বৃদ্ধি কৰিছে গতিকে আসনৰ সংখ্যা বৃদ্ধি কৰিবলগীয়া পৰিস্থিতি এটা সৃষ্টি হৈছে আমাৰ আজি অতিথিসকলেও কৈছে সেই কথাটো যে গুৱাহাটীতো একেই পৰিৱেশ কিন্তু ৰাজ্যৰ অন্য প্ৰান্ততো একেই পৰিৱেশ মই অন্য অতিথিসকলৰ ওচৰলৈকে যাম ত্ৰিদীপৰ ওচৰলৈকে আহিছোঁ ত্ৰিদীপ কি ধৰণৰ প্ৰত্যাহ্বান হ'ব কটন বিশ্ববিদ্যালয়ত তুমিও যিহেতু ছাত্ৰ কটন বিশ্ববিদ্যালয়তো এই ধৰণৰ ভিৰ নিখন্দেহে থাকিব দুটা কথা ইতিমধ্যে স্পষ্ট হৈছে এটা কাট অফ মাৰ্কটো এবাৰ বহুত বেছি ওপৰলৈকে উঠি গৈছে যদিও এগৰাকী ছাত্ৰীয়ে গোৱালপাৰাৰ পৰা কৈছে যে এইবাৰ পাৰ্চেণ্টেজ কমি গ'ল পৰীক্ষা হ'লে আমাৰ বেছি হ'লহেঁতেন কিন্তু সেইটো চাগে বাস্তৱ নহয় বাস্তৱ কথা এইটোৱে যে কাট অফ মাৰ্ক বাঢ়িছে উত্তীৰ্ণৰ হাৰ বাঢ়িছে প্ৰত্যাহ্বান কি আহিছে নাই প্ৰথম কথাটো আপুনি যদি উত্তীৰ্ণৰ হাৰটো চাই তাতেই গোটেই যে এটা ডাঙৰ সমস্যা হ'ব এইটো ওলাই পৰে 60% উত্তীৰ্ণ হোৱা ৰাজ্যখনত যেতিয়া হঠাৎ 90% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ যায় নিশ্চিতভাৱে তেতিয়া আসন কমিবই আৰু সেই বিষয়টোৱে মই ভাবোঁ যে এতিয়া প্ৰত্যেকখন মহাবিদ্যালয়ত আমি দেখিবলৈ পাইছোঁ 1800-1300 ছাত্ৰ ছাত্ৰীয়ে তাত ফৰ্ম ফিল আপ কৰিছে ছিট আছে হয়তো 500-700 কিমানমান ছিট থাকিব গতিকে সেই গোটেই সমস্যাটো গুৱাহাটীকে আদি কৰি গোটেইখিনি আমাৰ মহাবিদ্যালয়ত হ'ব সেই ব্যৱস্থাটোৰ লগত আমি কিদৰে যুঁজিম সেইটোৱে এতিয়া আমাৰ সন্মুখত থকা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কাৰণ এই ছাত্ৰ ছাত্ৰীখিনিক আপুনি যদি চৰকাৰী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাব নোৱাৰে ব্যক্তিগত খণ্ডলৈ যাব ব্যক্তিগত খণ্ডত আকৌ সেই গোটেই যিটো তেওঁলোকৰ মই সকলো সাধাৰণীকৰণ কৰা নাই কিন্তু ব্যক্তিগত খণ্ডৰ যিটো তেওঁলোকৰ লগত জড়িত হৈ থকা যিটো ধনৰ অংক সেই গোটেই ধনৰ অংকটোত যিখিনি অৰ্থনৈতিকভাৱে দুৰ্বল মানুহ তেওঁলোক আমি পুনৰবাৰ সোমাই দিম সেই গোটেই ব্যৱস্থাটোৰ লগত মই ভাবোঁ আমি কিদৰে মোকাবিলা কৰিম তাৰ বাবে এখন ৰোডমেপ ইতিমধ্যে প্ৰস্তুত কৰাটো দৰকাৰ আছিল মই আশা কৰোঁ প্ৰস্তুত কৰা হৈছে কাৰণ এই ছাত্ৰ ছাত্ৰীখিনিক যিখিনি ছাত্ৰ ছাত্ৰীয়ে ইমান মাহকেইটা কষ্ট কৰি পঢ়া শুনা কৰিলে তাৰ পাছত এটা ৰিজাল্ট পাইছে এই ৰিজাল্টটো হাতত লৈ তেওঁলোকে তিল মানুহ যাতে হীনমন্যতাত ভুগিব নালাগে যে আমি পৰীক্ষা দিলে পৰীক্ষাৰ আমাৰ পাৰ্চেণ্টেজ বাঢ়িলেহেঁতেন বা এইদৰে পৰীক্ষা দিয়াৰ কাৰণে যাতে তেওঁলোকক কোনো উপলুঙা নকৰে অৱহেলা নকৰে সেই বিশ্বাসটো আমি তেওঁলোকক দিব পাৰিব লাগিব প্ৰথমতেই আমি সকলোৱে আৰু সেই বিশ্বাসটো দিয়াৰ পাছত তেওঁলোকক প্ৰত্যেকজনকে যিমান পৰা যায় নিজৰ সুবিধা অনুযায়ী যাতে আমি নামভৰ্তিৰ সুযোগ দিব পাৰোঁ আমি শিফ্টৰ ব্যৱস্থা কৰিব পাৰিম আসন বঢ়াব পাৰিম গোটেইখিনি আমাৰ মহাবিদ্যালয় আমাৰ বিশ্ববিদ্যালয় সেই কামখিনি কৰি তেওঁলোকক আমি কিদৰে এই গোটেই নতুন ব্যৱস্থাটোৰ লগত সংযোগ কৰাম সেইটো মূল প্ৰত্যাহ্বান কাৰণ এই ছাত্ৰ ছাত্ৰীখিনি যদিহে আমি চৰকাৰী মাধ্যমত পঢ়ুৱাব নোৱাৰোঁ ব্যক্তিগত মাধ্যমত যাব আৰু এগৰাকী ছাত্ৰ ছাত্ৰীয়েও যদি এই ব্যৱস্থাটোৰ পৰা আঁতৰি আহে তাৰ কিন্তু ভুলটো তেওঁলোকৰ কেতিয়াও নাছিল সেই কথাটো আমি সদায় মনত ৰাখিব লাগিব পৰীক্ষাটো কাৰ কাৰণে পতা নগ'ল পৰীক্ষাটো পতাৰ পৰিৱেশ এটা থকাৰ পাছত কিয় পিছুৱাই দিয়া হৈছিল সেই ইতিহাসটো আমাৰ সকলোৰে মনত আছে এই কণ ছাত্ৰ ছাত্ৰীখিনিৰ আমাৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত বিশ্বাস ধৰি ৰখাৰ বাবেই তেওঁলোকৰ কথা চিন্তা কৰি এতিয়া আমি যি ব্যৱস্থা ল'ম সেই ব্যৱস্থালৈ যাব লাগিব তাৰ সমান্তৰালভাৱে আমি যিহেতু এতিয়া অফলাইন মাধ্যমলৈ যাম অফলাইন মাধ্যমলৈ যোৱাৰ সময়তো আমি অনলাইনৰ গোটেই যিটো ব্যৱস্থা আছিল যিখিনি বেমেজালি হ'ল সেই গোটেই বেমেজালিটো সন্মুখত ৰাখি অনলাইনত আমাৰ শিক্ষাগুৰুসকলক কিদৰে তেওঁলোকে চলাব শিক্ষাদান কৰিব সেই প্ৰশিক্ষণৰ নিচিনা ব্যৱস্থাসমূহ আমি ল'ব লাগিব কাৰণ এই মহাবিদ্যালয় বিশ্ববিদ্যালয় শিক্ষাগুৰুখিনি তেওঁলোকৰ বাবে অনলাইনটো নতুন আছিল গতিকে শিক্ষা বিভাগে তেওঁলোককো এতিয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰক কাৰণ ভৱিষ্যতে যদিহে এনেকুৱা পৰিস্থিতি আহে তেতিয়া যাতে
হঠাৎ আমি অনলাইনত ব্যৱস্থাটো লৈ যাম আৰু দিগবিদিক হেৰুৱাই পেলাম, এই পৰিৱেশটো যাতে নাহে। অফলাইন অনলাইন দুয়োটা সমান্তৰালভাৱে যদি আমি চলাই নিব পাৰোঁ, মই আশা কৰোঁ এইবাৰ যেতিয়া বিদ্যালয় খুলিব তাৰপাছত আমি নতুন ধৰণে বিদ্যালয়ৰ পঢ়া শুনা আৰম্ভ কৰিব পাৰিম। গতিকে নতুন ধৰণে পাৰিব বুলি আমি আশা কৰিছোঁ, আশা কৰা হৈছে। মই এবাৰ যাব বিচাৰিছোঁ, নগাঁও পাই আছোঁ নেকি আমি? নগাঁওলৈকে যাব বিচাৰিছোঁ। নগাঁৱত মোৰ সতীৰ্থ সাংবাদিক অজিত শইকীয়া আছে। অজিত শইকীয়াৰ সৈতে উপস্থিত আছে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকী আৰু নগাঁও চৰকাৰী বয়জৰ অধ্যক্ষ দীপিকা লস্কৰ। মই অজিত শইকীয়াৰ দ্বাৰা জানিব বিচাৰিম তেখেতসকলৰ পৰা যে আচলতে যি ধৰণৰ সমস্যাৰ কথা আমি কৈছোঁ। প্ৰথম কথা হৈছে যে এইবাৰ আমি জানো যে এটা অন্য ধৰণৰ পৰিৱেশ আছিল, এই পৰিৱেশৰ মাজতে এটা নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে। নগাঁও মহাবিদ্যালয়ত নামভৰ্তি হ'ল নেকি? যিটো কথা আজি কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ পাৰ্চেণ্টেজ যিটো উত্তীৰ্ণৰ হাৰ যিটো সেয়া যথেষ্ট বৃদ্ধি হৈছে, নামভৰ্তিৰ ক্ষেত্ৰত তাতো সমস্যাৰ সৃষ্টি হ'ব পাৰে নেকি? কি ধৰণৰ প্ৰত্যাহ্বান দেখা পাইছে তেখেতসকলে? নিশ্চয়কৈ শান্তনু, সেই প্ৰশ্নটোকে লৈ পেলাই মই যাব বিচাৰিছোঁ। নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকী আছে আৰু তেখেতৰ সহধৰ্মিনী বাইদেউ আছে দীপিকা লস্কৰ, তেওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষা। মই প্ৰথমে শৰৎ বৰকটকী ছাৰৰ ওচৰতে যাব বিচাৰিছোঁ যে এটা প্ৰশ্ন আহিছে যে ক'ভিডকালীন পৰিৱেশৰ মাজত মহাবিদ্যালয় খুলি দিয়া হৈছে আৰু বৰ্তমান নামভৰ্তিৰ যি প্ৰক্ৰিয়া চলি আছে আৰু সেই সমান্তৰালভাৱে অফলাইন যিসমূহ ক্লাছ, সেই ক্লাছসমূহো অনুষ্ঠিত হৈছে, কেনেধৰণে হৈছে? কিবা বেমেজালিৰ সৃষ্টি হৈছে নেকি? যিহেতু এইবাৰ মূল্যায়নৰ জৰিয়তে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে, কাট অফ মাৰ্ক কিমান হ'ব বা কেনেধৰণে আসন বৃদ্ধি কৰা হৈছে নেকি? কেনেধৰণে আগবাঢ়িছে? প্ৰথমতে মই চৰকাৰক ধন্যবাদ দিব খুজিছোঁ, অসম চৰকাৰক। কিয় মানে আমাক যে কলেজবিলাকক ক্লাছ কৰিবৰ কাৰণে সুবিধা কৰি দিলে অফলাইনত। আচলতে যিটো অনলাইন ছিষ্টেম এটা চলি আছিলে, আচলতে ক'ভিডৰ কাৰণে যিটো আমাৰ এটা ভয়াৱহতা আছিলে, সেই সময়ততো আমি অনলাইনত গ'লোঁ, অনলাইনত আমি ক্লাছ কৰিলোঁ। কিন্তু অনলাইনটোৱে আচলতে পৰিপূৰক নহয়। ছাত্ৰ ছাত্ৰীসকলেও কৈছে, আমাৰ শিক্ষকসকলেও অনুভৱ কৰে, আমি নিজে অনুভৱ কৰোঁ। গতিকে চৰকাৰে যেতিয়া আমাক অফলাইনত কৰা সুবিধা দিলে, যিটো আমাৰ লাষ্ট ছেমিষ্টাৰ ফাইনেল ইয়েৰৰ, এতিয়া বিশেষকৈ আমাৰ ফাইনেল ইয়েৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 6th ছেমিষ্টাৰ পৰীক্ষাবিলাক হৈ আছে, প্ৰায় শেষ হৈছে যোৱা দুদিনৰ আগতে। গতিকে সেইখিনি ছাত্ৰ ছাত্ৰীৰ কথাটো বেলেগ। কিন্তু হায়াৰ ছেকেণ্ডেৰী আমাৰ ছাত্ৰ ছাত্ৰীসকল আহি আছে, আমি ক্লাছ কৰি আছোঁ। তাৰ মাজতে বহুতে অনুৰোধ কৰি আছে 4th ছেমিষ্টাৰ ষ্টুডেণ্টে যে এমাহ আমাক অন্ততঃ ক্লাছ কৰক বা 2nd ছেমিষ্টাৰখিনিয়ে এমাহ অন্ততঃ ক্লাছ কৰি দিয়ক। যদি চৰকাৰ সুবিধা দিয়ে আমি সেইখিনিও ক্লাছ কৰিম। আচলতে অনলাইন ছিষ্টেমটো কি, যে দলং এখন ভাঙি আছে, যেতিয়া এটা ছাবৱে এটা বনাই দিলে, যাতে ছিষ্টেমটো ভাঙি নাযায়, গতিকে শ্বাটডাউন নহয়। সেইকাৰণে আমাৰ এইটো এটা শ্বাটডাউন নহ'বৰ কাৰণে অনলাইন নামভৰ্তিৰ ক্ষেত্ৰত কিবা বেমেজালি আহিছে নেকি? গতিকে নামভৰ্তিটো আমাৰ অনলাইনত হৈ আছে। গতিকে নামভৰ্তি যিহেতু অনলাইনত হৈছে, এইটো মানে ফিজিকেলি অহা প্ৰশ্ন নাই। যিখিনি ফ্ৰী এডমিশ্যনৰ কাৰণে এপ্লাই কৰে, তেওঁলোকৰ মাৰ্কশ্বিটৰ পিছফালে ষ্টাম্প মাৰিবৰ কাৰণে কলেজলৈ আহিব লাগে। বাইকখিনি আমাৰ অনলাইনত চলি আছে। ইয়াত ভিৰ ইমান বঢ়োৱা হৈছে নেকি এইবাৰ, যিহেতু ছাত্ৰ ছাত্ৰী? এইটো এটা গুৰুত্বপূৰ্ণ কথা। তাৰমানে আমাৰ এইবাৰ যিহেতু পাছ কৰা সংখ্যাটো বাঢ়ি গ'লগৈ, গতিকে আমি প্ৰত্যেকটো বিজ্ঞান, আমাৰ কমাৰ্চ, আমাৰ আৰ্টছত আমি ছিট বঢ়াইছোঁ। প্ৰায় 150টা এনেকৈ ছিট বঢ়াই দিছোঁ। মানে যিটো পাৰ্চেণ্টেজ হিচাপে 20% আমি ছিট বঢ়াইছোঁ। আৰু এনেই ধৰি লওক ধাৰাবাহিক চাবলৈ গ'লে যোৱা বছৰ ধৰি লওক 80% আমাৰ মেথমেটিক্সত কাটৰ মাৰ্কছ আছিলে, এইবাৰ 90% আমাৰ জেনেৰেলৰ কাটৰ মাৰ্কছ হৈছে। ফিজিক্সত আমি যিমান ছিট বঢ়াই পেলাইও আমাৰ 90% আমাৰ কাটৰ মাৰ্কছ এটা হৈছে। মই বাইদেউৰ ওচৰতো আহিছোঁ যে বাইদেউ, আপোনাৰ কেনেধৰণে চলিছে, পাঠদান প্ৰক্ৰিয়া কেনেধৰণে চলিছে বা নামভৰ্তিৰ ক্ষেত্ৰত কেনেধৰণে কিবা অসুবিধাৰ সৃষ্টি হৈছে বা আসনৰ কিবা কম হ'ব নেকি বা বহুৱাৰ চিন্তা কৰিছে নেকি? আমাৰ হায়াৰ ছেকেণ্ডেৰী 12ৰ ক্লাছবোৰ আমাৰ হৈ আছে। ল'ৰা ছোৱালীবোৰ আমি 6 তাৰিখৰ পৰা আমাৰ ষ্টুডেণ্ট আহিছে। তেওঁলোকৰ ভেকচিন লোৱা আৰু ভেকচিন নোলোৱা দুটা ষ্টুডেণ্টে আমাৰ আছে। আমি দুটা ভেকচিন লোৱাখিনিক বেলেগে পঢ়াইছোঁ আৰু ভেকচিন নোলোৱাখিনি আমি ছেকশ্যন দুটা কৰি আমি পঢ়াইছোঁ। ছায়েন্স আৰ্টছ কমাৰ্চ আমাৰ পাঠদান চলি আছে। আৰু যিহেতু আমাৰ স্কুলখনত 6ৰ পৰা 12লৈকে আছিলে, যথেষ্ট ৰুম আছে, গতিকে আমাৰ 12ৰ ক্লাছ কৰাত কোনো ধৰণৰ অসুবিধা হোৱা নাই। আনহাতে আমাৰ 11ৰ আমাৰ নামভৰ্তি চলি আছে আৰু 11ৰ নামভৰ্তিৰ ক্ষেত্ৰত আমি ভাবিছিলোঁ যে আমাৰ ষ্টুডেণ্ট যথেষ্ট পৰিমাণে হ'ব, সেই অনুসৰি আমি আসন বৃদ্ধিও কৰিছিলোঁ। কিন্তু প্ৰথম অৱস্থাত আমাৰ এডমিশ্যনৰ এটা ভিৰ দেখা গৈছিল। কিন্তু এতিয়া যিহেতু দৰ্পণ পৰ্টেলত কনফাৰ্মেশ্যনৰ কথা আহিলে, ষ্টুডেণ্ট কনফাৰ্মেশ্যনটো আমি চৰকাৰী খণ্ডত যথেষ্ট পৰিমাণে আমি কম দেখিবলৈ পাইছোঁ। আমি নগাঁও জিলাত আমাৰ বিদ্যালয়সমূহ পৰিদৰ্শক মহোদয়ে আমাক ছিটৰ বঢ়াবৰ কাৰণে আমাক কৈছিলে। সেই অনুসৰি আমি ছায়েন্সত 100জন ছাত্ৰক আমি এডমিশ্যন দিবৰ কাৰণে বিচাৰিছিলোঁ, কিন্তু আজিলৈকে 65জনে মানে 65জন ছাত্ৰই ইতিমধ্যে আমাৰ বিদ্যালয়ত নামভৰ্তিৰ কনফাৰ্মেশ্যন দিছে। যিহেতু এইবাৰ দৰ্পণ পৰ্টেলৰ জৰিয়তে কৰিব লগা হৈছে, গতিকে ছাত্ৰসকলেও যথেষ্ট অসুবিধা পাইছে। গতিকে তেওঁলোকে বস্তুটো বুজি পোৱাটো অসুবিধা হৈছে। তেওঁলোক বিদ্যালয়লৈ আহিছে আৰু আমি তেওঁলোকৰ আগ্ৰহ অনুসৰি আমি সেই কামখিনি কৰি দিছোঁ।
আৰু আমাৰ ছায়েন্স আৰ্টছ কমাৰ্চ আমি যোৱা বৰ্ষতকৈ আমি ষ্টুডেণ্টৰ সংখ্যা যথেষ্ট পৰিমাণে বাঢ়িছে আমি আৰ্টছত 150 ষ্টুডেণ্টৰ কাৰণে আমি ৰাখিছোঁ আৰু ছায়েন্সত আমি 100 ষ্টুডেণ্ট আৰু কমাৰ্চতো তেনেদৰে আমি 90 ষ্টুডেণ্টৰ কাৰণে আমি আসন ৰাখিছোঁ বৃদ্ধি কৰিছোঁ আমি পৰৱৰ্তী সময়ত আহিম আপোনাৰ ওচৰলৈকে পৰৱৰ্তী সময়ত আহিম এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে কিন্তু নগাঁৱৰ পৰাও এই বাৰ্তা আহিছে আচলতে কাট অফ মাৰ্ক তেখেতে কৈছে ইতিমধ্যে নগাঁও মহাবিদ্যালয়ত ফিজিক্সতে হওক আসন বৃদ্ধি কৰাৰ পাছতো কাট অফ মাৰ্ক 90% তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আৰু হায়াৰ ছেকেণ্ডাৰী কথাটো কি হৈছে নগাঁৱত যিটো কথা কৈছে যে চৰকাৰী ইতিমধ্যে হায়াৰ ছেকেণ্ডাৰীসমূহত এডমিশ্যনৰ ক্ষেত্ৰত কিছু কিন্তু তাত যিটো সঁহাৰিটো কম তাৰ কাৰণো বিশ্লেষণ কৰা হৈছে মই পৰৱৰ্তী সময়ত পুনৰ উভতি আহিম সময় ইলেকশ্যনো বাণিজ্যিক বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ ছাত্ৰ ছাত্ৰী পাঠদান আৰু শিক্ষা ব্যৱস্থা সম্পৰ্কে মই এবাৰ যাব বিচাৰিছোঁ শিৱসাগৰলৈকে শিৱসাগৰৰ পৰা আমাৰ লগত উপস্থিত আছে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়াৰ ওচৰলৈকে আহিছোঁ আমি ইতিমধ্যে কথা পাতিছোঁ ছাত্ৰ ছাত্ৰীসকলেও আমাৰ মাজত উপস্থিত আছে তেখেতসকলে তেওঁলোকে কৈছে যে কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে এটা কথা ওলাইছে যে কাট অফ মাৰ্কটো এইবাৰ যথেষ্ট বৃদ্ধি হৈছে যেহেতু উত্তীৰ্ণৰ হাৰো যথেষ্ট বৃদ্ধি হৈছে এই ক্ষেত্ৰত আসন বৃদ্ধি কৰাকে ধৰি কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা গৈছে নেকি মহাবিদ্যালয়সমূহ বিশেষকৈ আপোনাৰ মহাবিদ্যালয়খন দ্বিতীয় কথা নগাঁৱৰ পৰা এটা কথা ওলাইছে যে এইবাৰ ভেকচিন লোৱা আৰু ভেকচিন নোলোৱা দুই ধৰণে পাঠদানৰ ব্যৱস্থা কৰিবলগীয়া হৈছে অফলাইন ব্যৱস্থাটোত ইয়াৰ ব্যৱস্থাপনাটো কি ধৰণে কৰা হৈছে বা প্ৰত্যাহ্বানসমূহ কি বুলি ভাবে আপুনি হয় হয় শান্তনু মানে আচলতে বিগত বৰ্ষৰ মাৰ্চ মাহতে যিটো অনাকাংক্ষিত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'ল তেতিয়াৰ পৰাই আচলতে আমি প্ৰত্যাহ্বানৰে শিক্ষাখণ্ড সন্মুখীন হৈ আছোঁ যি কি নহওক এতিয়া আহি আমি নামভৰ্তিৰ পৰ্যায়টো পাইছোঁহি আন এটা প্ৰত্যাহ্বানৰ আমি সন্মুখীন হৈছোঁ এতিয়া যিটো কথা কৈ থকা হৈছে যিহেতু আমাৰ 99% আমাৰ উত্তীৰ্ণৰ হাৰ গতিকে স্বাভাৱিকভাৱে আমাৰ এতিয়া নামভৰ্তিৰ এটা সমস্যা বা আসনৰ এটা সমস্যাৰ সৃষ্টি হৈছে কিন্তু এতিয়া যিটো কথা কৈ থকা হৈছে যে এতিয়া কাট অফ মাৰ্ক বৃদ্ধি পাইছে ইয়াৰ কাৰণ এটাটো হয়েই যে 5%টো বাঢ়ি গৈছে তাৰ সমান্তৰালভাৱে আন এটা কাৰণ মই নিজেই কলেজত নামভৰ্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত আছোঁ কাৰণে মই এটা বাস্তৱভিত্তিক বিশ্লেষণেৰে ক'ব বিচাৰিছোঁ যে 1% ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ 85 এণ্ড এবোভ ছাত্ৰ ছাত্ৰীবিলাকে আগশাৰীৰ কেইবাখনো মহাবিদ্যালয়ত তেওঁলোকে নামভৰ্তিৰ কাৰণে আবেদন কৰি ছিটসমূহ ব্লক কৰি দিয়াৰ নিচিনা হৈছে গতিকে আৰু ঠিক এসপ্তাহমানৰ পিছত আমি গোটেই ছবিখন পৰিষ্কাৰ হ'ব যে কোনে ক'ত ল'লে ক'ত কিমান ছিট খালী থাকিলে আজি গড়গাঁও মহাবিদ্যালয়ত আমি যোৱা 10 তাৰিখৰ পৰা নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ বিজ্ঞান শাখাত আমাৰো অলমষ্ট প্ৰতিটো ডিপাৰ্টমেণ্টতেই নাম কাট অফ পাৰ্চেণ্টেজ 90 বা 85ৰ ওপৰত আৰু এতিয়া আপুনি যদি চাই আপুনি দেখিব যে আমাৰ যিকেইটা বিভিন্ন ধৰণৰ মেডিকেল ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ পলিটেকনিক নাৰ্ছিং একদম ITI লৈকে এইখিনিৰ নামভৰ্তি হোৱা নাই গতিকে এটা সময়ৰ ভিতৰত মই ভাবিছোঁ এই ৰিজাল্টখিনি যেতিয়া ওলাব আৰু এই লাইনত বিভিন্ন আমাৰ বৃত্তিগত বা কাৰিকৰী শিক্ষালৈ যেতিয়া ছাত্ৰ ছাত্ৰীসকল গুচি যাব তেতিয়া এটা পাৰ্চেণ্টেজ ছিট খালী হ'ব গতিকে তেতিয়া মই ভাবিছোঁ যে প্ৰায় 15 দিনৰ পৰা এমাহৰ ভিতৰত এই প্ৰতিচ্ছবিখন মানে পৰিষ্কাৰ হ'ব আৰু তেতিয়া আমাৰ এই কাট অফ পাৰ্চেণ্টেজটো 85 বা 90%ৰ পৰা যথেষ্টখিনি তললৈ গুচি আহিব কাৰণ বহুখিনি আসন বহু বিদ্যালয়ত খালী হৈ যাব আৰু এই যে ওপৰৰ পাৰ্চেণ্টেজ পোৱা ছাত্ৰ ছাত্ৰীসকলে কেইবাখনো শিক্ষানুষ্ঠানত আবেদন কৰি তেওঁলোকৰ ছিটবোৰ ব্লক হৈছে কাৰণ আমি এতিয়া কোনজন ছাত্ৰই আমাৰ কলেজত ল'ব কোনজন ছাত্ৰই কটন কলেজত ল'ব কোনজন ছাত্ৰই নগাঁও কলেজত ল'ব আমি নাজানো কিন্তু আবেদন কৰাৰ ভিত্তিত আমি মেৰিট লিষ্ট যেতিয়া আমি প্ৰস্তুত কৰিম তেতিয়া নিশ্চিতভাৱে আমি মেৰিটৰ ভিত্তিত প্ৰস্তুত কৰোঁতে সেই ছাত্ৰ ছাত্ৰীসকলৰ নাম আহিবই গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু দ্বিতীয়তে যিটো প্ৰত্যাহ্বান আমি সন্মুখীন হৈছোঁ আসন বৃদ্ধি আমি কৰিছোঁ আমি 2020 বৰ্ষতো আসন বৃদ্ধি কৰিছিলোঁ এইবাৰো আমি আসন বৃদ্ধি কৰিছোঁ আৰু আসন বৃদ্ধিয়ে কিছু পৰিমাণে সমস্যাৰ সমাধান কৰিব পাৰিব কিন্তু 100% সমস্যাৰ সমাধান কৰিব নোৱাৰে আৰু যিটো শিফ্টৰ কথা কোৱা হৈছে বা অন্যান্য কথা কোৱা হৈছে শিফ্ট
শিফ্টটো কৰিব পাৰিলে অত্যন্ত খুবেই আদৰণীয় কিন্তু কিছুমান আমাৰ নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ আছে কিছুমান আমাৰ কাৰিকৰীগত অসুবিধাও শিফ্ট প্ৰক্ৰিয়াত আছে কাৰণ আমাৰ মেজৰত বিশেষকৈ আণ্ডাৰ গ্ৰেজুৱেটৰ ক্ষেত্ৰত আমি CBCSত আমি 14খনৰ পৰা 18খনলৈকে পেপাৰ পঢ়াবলগীয়া হয় প্ৰেক্টিকেল থাকে গতিকে শিক্ষকৰ আমাৰ যিটো লিমিটেড সীমাবদ্ধ সংখ্যাৰ শিক্ষকেৰে আচলতে গোটেইকেইটা ছাবজেক্ট গোটেইকেইখন পেপাৰ কাভাৰ কৰি দুটা বা তিনিটা শিফ্টৰ ৰুটিন প্ৰস্তুত কৰি শিক্ষাদান কৰাটো ইমান সহজ নহয় আৰু এতিয়া যিখন SOP ওলাইছে যে এটা শ্ৰেণীত 30 জনতকৈ অধিক ছাত্ৰ ছাত্ৰী থাকিব নোৱাৰিব তাৰমানে আমি এফালে নামভৰ্তিৰ সংখ্যা বা আমি এনৰোলমেণ্টৰ সংখ্যা বৃদ্ধি কৰিছোঁ আনহাতে যেতিয়া আমি অফলাইন ক্লাছ ল'ব লাগিব অফলাইন ক্লাছ লওঁতে আমাৰ 30 জনৰ অধিক আমি ল'ব নোৱাৰিম আৰু এতিয়া যিটো আমি পৰিৱৰ্তিত পৰিস্থিতিৰ লগত আমি মোকাবিলা কৰিবৰ কাৰণে যিটো ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষতি হ'ল আজি আমি পৰীক্ষা পাতি হওক নাপাতি হওক বিকল্প মূল্যায়ন পদ্ধতিৰে তেওঁলোকক ডিগ্ৰী প্ৰদান কৰিছোঁ কিন্তু তেওঁলোকক আমি প্ৰকৃত শিক্ষা প্ৰদান কৰিব পাৰিছোঁনে কাৰণ মই এটা কথা সদায় কৈ আহিছোঁ যে আমি পৰিস্থিতিৰ দাস হৈ পেলাই আমি অনলাইন পদ্ধতিৰ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰি আমি শিক্ষণ আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰিলোঁ কিন্তু তাৰ দ্বাৰা যে আমি কোৱালিটি এডুকেশ্যন প্ৰদান কৰিব পাৰিছোঁ সেয়া নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি কেৱল ডিগ্ৰীটো লাভ কৰিলে নহ'ব অনাগত ভৱিষ্যতত তেওঁলোকে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আমি তেওঁলোকক ভৱিষ্যতৰ বহল পৃথিৱীখনত অৱতীৰ্ণ হ'ব পৰাকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পৰাকৈ সাজু কৰি দিব লাগিব মই বিজ্ঞান শাখাৰ অধ্যাপকসকল মোৰ সহকৰ্মীসকলৰ লগত কথা পাতোঁতে এই কথা আমি সদায় আলোচনা কৰি আহিছোঁ যে প্ৰেক্টিকেল এটা নকৰাকৈ কেনেকৈ কেমেষ্ট্ৰি শিকিব পাৰিব প্ৰেক্টিকেল এটা নকৰাকৈ কেনেকৈ ফিজিক্স বা বায়'লজি জুলজি বুটানী শিকিব পাৰিব গতিকে আমি এতিয়া যিটো ব্লেণ্ডেড লাৰ্নিং চিষ্টেম আমি যিটো সংমিশ্ৰিত শিক্ষণ প্ৰক্ৰিয়া আমি তালৈকে যাবই লাগিব অৰ্থাৎ অনলাইন আৰু অফলাইনৰ উপযুক্ত সংমিশ্ৰণে শিক্ষাদান কৰিব লাগিব এজন ছাত্ৰই কৈছে যে হয় আমাক এজন ছাত্ৰই কৈছে যে প্ৰশিক্ষণৰ প্ৰয়োজন মই সেইটো কাৰণে কৈছোঁ যে আমাক প্ৰশিক্ষণ লাগিব আমি সকলো এই পৰিস্থিতিৰ লগত বা এই ব্যৱস্থাৰ লগত আমি একাস্তম নাছিলোঁ এতিয়া আমি প্ৰশিক্ষণ লাগিব আন্তঃগাঁথনিগত উন্নয়ন লাগিব আৰু প্ৰযুক্তিগত উত্তৰণ লাগিব আৰু এইখিনি প্ৰত্যাহ্বান আমি পৰ্যায়ক্ৰমে মোকাবিলা কৰি যাবই লাগিব তাৰ লগতে মই আৰু এটা কথা কওঁ আমাৰ শিক্ষাৰ্থীসকলৰ আমি শৈক্ষিক ক্ষতিৰ কথাটো কৈ আহিছোঁ তাৰ সমান্তৰালভাৱে কিন্তু আমাৰ শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক ক্ষতিও যথেষ্ট হৈছে আৰু এই মানসিক ক্ষতিৰ ক্ষেত্ৰত মই কৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি যিহেতু এখন গ্ৰামাঞ্চলৰ মহাবিদ্যালয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই কোভিড পৰিস্থিতিত তেওঁলোকৰ অভিভাৱক তেওঁলোকৰ পিতৃ মাতৃয়ে যি অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰা তেওঁলোকে চকুৰে ঘৰতে থাকি তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱকৰ কষ্ট দেখিছে গতিকে এইবিলাক কথাই ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট মানসিকভাৱে ক্ষতিগ্ৰস্ত কৰে আৰু সেইকাৰণে মই ভাবোঁ আমাৰ গোটেই শিক্ষা ব্যৱস্থাৰ গোটেই অংশীদাৰসকলৰ শিক্ষক ছাত্ৰ অভিভাৱক কৰ্তৃপক্ষ আমি সকলো অংশীদাৰে আচলতে এটা সহযোগিতা আৰু অংশগ্ৰহণৰ মাধ্যমেৰে আমি এই ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ক্ষতিপূৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোকক কিন্তু মানসিক শক্তি আৰু পুষ্টি যোগান ধৰাৰো আৱশ্যকতা আছে গতিকে এই ক্ষেত্ৰত আমি শিক্ষানুষ্ঠানসমূহে শিক্ষকসকলে উদ্ভাৱনী প্ৰক্ৰিয়াৰ সৃষ্টি কৰিব লাগিব নতুন আৰ্হিৰে শিক্ষাদান প্ৰক্ৰিয়াৰ কথা চিন্তা কৰিব লাগিব আৰু পাঠ্যক্ৰমৰ ক্ষেত্ৰত বহুতে পাঠ্যক্ৰম সংকোচনৰ কথা কয় মই ব্যক্তিগতভাৱে পাঠ্যক্ৰম সংকোচনৰ পক্ষপাতী নহয় মোৰ মতে পাঠ্যক্ৰম একে থাকিব লাগে ব্লেণ্ডেড পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰে তেওঁলোকক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে পৰীক্ষাৰ ক্ষেত্ৰত তেওঁলোকক অধিক চইচৰ ব্যৱস্থা দিব লাগে ধন্যবাদ মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে সুন্দৰ পৰামৰ্শ আগবঢ়াইছে কেইবাটাও আপুনি আৰু নিখনদেশে আপোনাৰ কথাৰ পৰা এই কথাটো স্পষ্ট হৈছে যে এইবাৰ শিক্ষকসকলৰ দায়িত্ব যথেষ্ট বৃদ্ধি হৈছে কাৰণ এইসকল ছাত্ৰ ছাত্ৰী যাৰ নিজৰ কোনো দুখ নাছিলে এটা অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ল পৰীক্ষা দিব নোৱাৰিলে বেলেগ এটা কথা তেওঁলোকে অফলাইন পদ্ধতিৰে পাঠ্যক্ৰম পাঠদান গ্ৰহণ কৰিব নোৱাৰিলে সেয়াও অন্য এক প্ৰসংগ কিন্তু তেওঁলোকে যাতে শিক্ষণ যিটো ব্যৱস্থা তাৰ পৰা বঞ্চিত হৈ নাযায় বা প্ৰকৃত শিক্ষাৰ যিটো প্ৰকৃত অৰ্থ তাৰ পৰা বঞ্চিত নহয় আৰু সেইবাবে হয়তো এইবাৰ আৰু অধিক তেওঁলোকৰ ওপৰত গুৰুত্ব দিয়াটো বা এই বিশেষ বেটছ দুটাৰ ওপৰত গুৰুত্ব দিয়াটো যথেষ্ট প্ৰয়োজন মই এটা বাণিজ্যিক বিৰতি ল'ম তাৰ পূৰ্বে এবাৰ যাব বিচাৰিছোঁ যোৰহাটত ছাত্ৰ ছাত্ৰীসকলৰ আৰু শিক্ষকসকলৰ সৈতে কথা পাতিছিলে আমাৰ সাংবাদিক উত্তম শইকীয়াই এবাৰ চাই ল'ব বিচাৰিছোঁ
স্কুল আৰু কলেজসমূহ যিহেতু লকডাউনত বন্ধ হৈ পৰিছিলে আৰু তেওঁলোকৰ যিসকল স্কুল কলেজৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মনৰ কথা ভাৱ আদান প্ৰদান কৰিবলৈ বান্ধৱীসকল লগ পোৱা নাছিলে, তেওঁলোকৰ গুৰুসকলক লগ পোৱা নাছিলে। এতিয়া COVID-19 যিহেতু কিছু হ্ৰাস হৈছে, COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা এতিয়া দেখা গৈছে স্কুল কলেজসমূহ খোলা দেখা গৈছে। এতিয়া আমি উপস্থিত আছোঁ যোৰহাট দেৱীচৰণ বৰুৱা বিদ্যালয়ত মহাবিদ্যালয়ত। তাত দেখা গৈছে কেইবাগৰাকী ছাত্ৰী আছে, তেওঁলোকৰ ছাত্ৰী আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম। কি ক'বা, যিহেতু দেখা গৈছে 2020টো পালা, 2021ও পালা, যে অফলাইন অনলাইন দুটা ডিফাৰেঞ্চ বস্তু, কাৰণ অনলাইনৰ বস্তুটো বেলেগ আৰু অফলাইনতো আহি পেলাই মনৰ কথাখিনি ক'ব পাৰি। এতিয়া যে কলেজবোৰ খুলিছে কেনেকুৱা তোমালোকৰ অনুভৱ? ভাল লাগিছে কলেজখিনি খুলিছে। আৰু প্ৰথম কথা ক'বলৈ গ'লে আচলতে এইটো আমাৰ কাৰো গাত দুখ নহয়, যিহেতু মানে গোটেই বিশ্বৰ ইমান এটা ডাঙৰ মানে ভয়ংকৰ এটা হেৰিৰ মানে ফেচ কৰিব লগা হৈছে, গতিকে সেইটো ক্ষেত্ৰত আমি কাকো দুখো দিব নোৱাৰোঁ। কলেজখিনি খুলিছে, তথাপিও আমাৰ কলেজত কিছুমান এতিয়া আগতে যিমানখিনি ৰেষ্ট্ৰিকশ্যন কলেজবিলাকত আছিলে এতিয়া বহুগুণে বাঢ়ি গৈছে। আমি ডিষ্টেঞ্চ মেইনটেইন কৰিব লগা হৈছে আৰু বাকী কলেজ চেনিটাইজ কৰিছে। গতিকে সকলোবিলাকৰ ক্ষেত্ৰত মানে আমাৰ ৰিলেশ্যনটো বহুত ক্ষেত্ৰত পিছ পৰি গৈছিলে। আমি অনলাইন ক্লাছ কৰিছিলোঁ, এক্সাম দিছিলোঁ, এতিয়া অফলাইন কৰাৰ লগে লগে ভাল লাগিছে, কিন্তু বহুখিনি ৰেষ্ট্ৰিকশ্যন আমি মানি থাকিব লগা হৈছে। তথাপিও যেতিয়া বহুত বছৰৰ মূৰত আমি অনলাইনত ভিডিঅ' কলত তাহাঁতক দেখি আছিলোঁ লগৰখিনিক, কিন্তু এতিয়া আমি ফেচ টু ফেচ পাইছোঁ, স্বচক্ষে দেখিছোঁ, ভাল লাগিছে। ক্লাছ কৰিছোঁ আৰু এডমিশ্যনটো ষ্টাৰ্ট হোৱাৰ লগে লগে আমাৰ কলেজলৈ DCB কলেজলৈ নতুন নতুন আমি দেখা পাইছোঁ। গতিকে তাহাঁতৰো বহুত আশা আকাংক্ষা আছে কলেজখনক লৈ। যিমান পাৰোঁ আমি অফলাইন ক্লাছ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু চেনিটাইজ কৰা হৈছে, হোষ্টেল চেনিটাইজ কৰা হৈছে, কেণ্টিন, কলেজ আৰু বাকী লাইব্ৰেৰী এভৰিথিং চেনিটাইজ কৰা হৈছে। তোমাৰ ওচৰলৈ যে কি ডিফাৰেঞ্চ পালা? বহুতখিনি কথাই নতুন কথা শিকিবলৈ পালোঁ, নিজকে কেনেকৈ ৰাখিব লাগে। আমি চাওক, এতিয়া আমি যেতিয়া COVID-19 নাছিলে তেতিয়া আমি বহুতখিনি কথা জনা নাছিলোঁ, যে খোৱাৰ আগত আমি হাত চাত নিজকে পৰিষ্কাৰ কৰি ৰাখিব লাগে বা ক'ৰবাৰ পৰা আহিলে হাতখন ধুই মেলি কিবা খাব লাগে, আমি বহুত কথা জনা নাছিলোঁ। কিন্তু যিহেতু এতিয়া COVID-19 আমাক বহুতখিনি শিকাই গ'ল, যে ক'ৰবাৰ পৰা আহিলে আমি ডাইৰেক্ট ভিতৰত সোমাব নালাগে, বাহিৰে বাহিৰে ড্ৰেছ পোছাকযোৰ চেঞ্জ কৰি পিনে ভিতৰত সোমাব লাগে, বা কিবা এটা ৰাস্তাই পদূলিয়ে খালেও হাতখন ধুই মেলিহে খাব লাগে। গতিকে এতিয়া হাইজিনটো মানে আমি প্ৰথমতে হাইজিনটোত ইমান মানে গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু এতিয়া যিহেতু COVID-19 আমাক মানে মেইনলি কি শিকাইছে, হাইজিন হ'বলৈ শিকাইছে সকলোকে। এতিয়া যিহেতু মই আজি প্ৰথম আহিছোঁ মানে এবছৰ ষ্টাৰ্টিং কৰিছোঁ। প্ৰতিচ্ছবি আচলতে যোৰহাটতো ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উৎসাহী, সেয়া স্বাভাৱিক যেতিয়া অফলাইন ক্লাছৰ বাবে আহিছে। আৰু প্ৰকৃততে মহাবিদ্যালয়ত যে নামভৰ্তি হৈছে বা মহাবিদ্যালয়ত ক্লাছ কৰিছে তাৰ অনুভৱটো এতিয়াই উপলব্ধি কৰিব পাৰিছে। এটা বাণিজ্যিক বিৰতিও উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আৰু এইবাৰ মই যাব বিচাৰিছোঁ নলবাৰীলৈকে, আৰু তাত উপস্থিত আছে আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা। মই ভৱজিতৰ ওচৰলৈকে আহিছোঁ। ভৱজিৎ, ইতিমধ্যে আমি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিছোঁ, আমাৰ লগত মহাবিদ্যালয়ৰ অধ্যক্ষসকলো আছে, তেখেতসকলেও মন্তব্য আগবঢ়াইছে। সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক হিচাপে আপোনাৰ মতামতটো কি? বৰ্তমানত যি ধৰণৰ দুবছৰৰ অন্তত এতিয়া অফলাইন পাঠ্যক্ৰম আৰম্ভ হৈছে, পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে, ইতিমধ্যে অফলাইন আৰু অনলাইনৰ মিশ্ৰিত প্ৰক্ৰিয়া এটাৰ কথাও চিন্তা চৰ্চা কৰি থকা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যাহ্বানটো কি বুলি ভাবে? ছাত্ৰ ছাত্ৰীসকলৰ মনৰ বতৰ আপোনালোকে লৈছেনে লোৱা নাই? চাওক, সাধাৰণতে প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয় লৈ ইয়াত আজি আলোচনা কৰিছে। আচলতে ক'ভিড মহামাৰীৰ পিছত সকলোতকৈ ক্ষতি হৈছে যদি ছাত্ৰ ছাত্ৰীসকলৰ এটা শৈক্ষিক দিশত বৃহৎ ক্ষতি হৈছে। বিভিন্ন সময়ত অনলাইন ক্লাছ কৰিছে বা বিভিন্ন সময়ত পৰীক্ষা অনুষ্ঠিত কৰা নহ'ল, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ সেই ক্ষতিটো ৰৈ গ'ল। আৰু এই ক্ষতিটোৰ পিছত এটা কথা প্ৰমাণ হ'ল যে আমাৰ শিক্ষা ব্যৱস্থাটো কিমান দূৰলৈ, আচলতে আমাৰ শিক্ষা ব্যৱস্থাই কিমান কেৰুণ, আৰু বিশ্বৰ আগশাৰী বিশ্ববিদ্যালয়সমূহৰ লগত বা আগশাৰী মহাবিদ্যালয়সমূহৰ লগত আমাৰ শিক্ষা ব্যৱস্থাটোৰ কিমান দূৰ ফলপ্ৰসূ কৰিব পাৰিব, সেই ব্যৱস্থাটো এইবাৰ প্ৰমাণ হ'ল আমাৰ শিক্ষা ব্যৱস্থাৰ সেই কেৰুণসমূহ। কিন্তু আমি এটা কথা ক'ব লাগিব যে অনলাইন শ্ৰেণীসমূহ হৈছে বিভিন্ন ক্ষেত্ৰত মহাবিদ্যালয় হওক, বিশ্ববিদ্যালয়
হওক বা স্কুলতো হৈছে কিন্তু ফলপ্ৰসূ কিমান দূৰ হৈছে আমি সকলোৱে জানো আজি গাঁও অঞ্চলত কি ধৰণে এই অনলাইন ব্যৱস্থা হ'ল বা চহৰ অঞ্চলতো কিমান ফলপ্ৰসূ হ'ল এই ব্যৱস্থাটো আমি সকলোৱে জানো আৰু ছাত্ৰ ছাত্ৰীসকলৰ বৃহৎ ক্ষতি হ'ল এই ক্ষতিটো কিমান দূৰ কেতিয়া পূৰণ হ'ব এই কথাটো আমিও অনুভৱ কৰিব পৰা নাই আৰু এটা কথা আহ্বান জনাইছোঁ যাতে অনাগত দিনত চৰকাৰে এই ধৰণৰ যি ব্যৱস্থাসমূহ এই ধৰণৰ যে কিবা এটা বিপদৰ সময়ত বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যে এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ চৰকাৰখনৰ শিক্ষা বিভাগৰ সেই ব্যৱস্থাটো কৰাৰ কাৰণে এই সময়তে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু একে সময়তে এতিয়া অনলাইনৰ পিছত এতিয়া অফলাইন ক্লাছসমূহ হ'ব আমি আশা ৰাখিছোঁ যাতে শ্ৰেণীকোঠাৰ যিবোৰ ক্লাছসমূহ হয় এই ক্লাছসমূহ সুচাৰুৰূপে হ'ব আৰু যাতে ছাত্ৰ ছাত্ৰীসকলৰ যিবোৰ ক্ষতি হ'ল এই ক্ষতিসমূহ কি ধৰণে পূৰণ কৰিব পাৰি চৰকাৰে এটা পৰিকল্পনা ব্যৱস্থা গ্ৰহণ কৰিব লাগে এটা পৰিকল্পনা যুগুত কৰিব লাগে সেই ব্যৱস্থাসমূহ কাৰণ কোনোবাই মেট্ৰিক পাছ কৰি এতিয়া প্ৰথম বাৰ্ষিক এডমিশ্যন ল'ব HS এডমিশ্যন ল'ব কোনোবা হাই ছেকেণ্ডেৰী পাছ কৰিছে ডিগ্ৰী লৈ যাব যাতে সেই সমস্যাসমূহ ভুগি নাথাকে এই সমস্যাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু বিভিন্ন সময়ত চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে কিন্তু শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিমানেই যি নাথাকক কিয় যিমানে চৰকাৰখনৰ সমস্যা নাথাকক কিয় চৰকাৰে শিক্ষা ব্যৱস্থাটো প্ৰথম প্ৰাধান্য দিব লাগে আৰু আমি ইতিমধ্যে সদৌ ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠনৰ সৈতে অসমৰ মাননীয় শিক্ষামন্ত্ৰীৰ সৈতে আমি আলোচনাত মিলিত হৈছিলোঁ আৰু আলোচনাত মিলিত সময়ত আমি কোভিডৰ সময়ৰ এই শিক্ষা ব্যৱস্থাৰ লগতে সামগ্ৰিকভাৱে প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে যিবোৰ সমস্যা আছে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ যিবোৰ সমস্যা হাইস্কুলৰ যিবোৰ সমস্যা মহাবিদ্যালয়ৰ যিবোৰ সমস্যা বিশ্ববিদ্যালয় পৰ্যন্ত যিবোৰ সমস্যা আছে এই সমস্যাসমূহ আমি তেখেতলোকৰ ওপৰত দাঙি ধৰিছিলোঁ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে এই সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰা হ'ব কিন্তু আমি এটা আশা ৰাখিছোঁ যে অনাগত দিনত অসমৰ শিক্ষা ব্যৱস্থাৰ যিবোৰ কেৰুণ যে কোভিডৰ সময়ত আমাৰ যিবোৰ সমস্যা দেখা দিলে এই সমস্যাসমূহ যাতে পিছলৈ দেখা নিদিয়ে কাৰণ প্ৰাকৃতিক দুৰ্যোগ আৰু আহিব পাৰে এতিয়া কোভিডৰ তৃতীয় ঢৌৰ কথা কৈ আছে এই তৃতীয় ঢৌ কেতিয়া আহে তাৰ পৰৱৰ্তী সময়ত আৰু কিবা বিপদ আহিব পাৰে এই বিপদৰ সময়ত যাতে শিক্ষা ব্যৱস্থাটো একেবাৰে বেয়া হৈ নাযায় বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে যে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে এটা নিৰ্দিষ্টভাৱে পৰিকল্পনা যুগুত কৰা এতিয়াই অত্যন্ত প্ৰয়োজনীয় ঠিক আছে ভৱজিৎ মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে এতিয়াৰ পৰা আচলতে আমি সাজু হৈ থাকিব লাগিব আৰু সেই কথাটোৱে কোৱা হৈছে ডক্টৰ সব্যসাচী মহন্তই কৈছে TDPও উনুকি আহিছে যে আমি এতিয়াৰ পৰাই প্ৰশিক্ষণ মানে আমি অনলাইন ব্যৱস্থাটোৰ পৰা আঁতৰি যাব নোৱাৰোঁ কাৰণ আশংকা বা আতংক এতিয়াও আঁতৰি যোৱা নাই মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম আৰু এইবাৰ যাব বিচাৰিছোঁ লখিমপুৰলৈ আমি যিহেতু কৈছিলোঁ যে আজি দিনজোৰা কাৰ্যসূচীৰ আমাৰ সাংবাদিকসকল উপস্থিত আছিল মহাবিদ্যালয় লখিমপুৰত কি ক'ব বিচাৰিছে লখিমপুৰত সতীৰ্থ সাংবাদিক কুশল শইকীয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ চৰকাৰৰ নতুন SOP অনুসৰি ইতিমধ্যে বিদ্যালয়সমূহ মহাবিদ্যালয়সমূহ ইতিমধ্যে খোলা দিছে আৰু ফাইনেল ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে আৰু মই এই মুহূৰ্তত OPD মহাবিদ্যালয় আছোঁ আৰু প্ৰধান শিক্ষক আছে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে যিটো এটা বৃহৎ সমস্যা পাৰ হ'ল বুলি ক'ব লাগিব এতিয়া লাহে লাহে বিদ্যালয় মহাবিদ্যালয়সমূহ খোলা দিছে চৰকাৰে নীতি নিয়মৰ অনুসাৰে আপোনাৰ মহাবিদ্যালয়ত ইতিমধ্যেই ক্লাছসমূহ আৰম্ভ হৈছে কি ধৰণে আগবঢ়াইছে ক্লাছসমূহ আৰু কি শংকা কৰা হৈছে এই মুহূৰ্তত এখন মহাবিদ্যালয় চলাবলৈ হ'লে সেইখিনি ছাত্ৰ ছাত্ৰীক লৈ কি ধৰণে আগবাঢ়ি যোৱাৰ আশংকা কৰিছে নাই ইতিমধ্যে ক্লাছসমূহ আৰম্ভ কৰি দিয়াৰ পৰা মই অধ্যক্ষ হিচাপে ভাল পাইছোঁ যিহেতু ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে আৰু ইতিমধ্যে চৰকাৰে মুকলি কৰি দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উৎসাহী আৰু প্ৰায়বোৰ ল'ৰা ছোৱালী আহিছে বিশেষকৈ আমি উচ্চতৰ মাধ্যমিক যিটো দ্বিতীয় বাৰ্ষিক ইতিমধ্যে আমি শ্ৰেণীসমূহ আৰম্ভ কৰি দিছোঁ গ্ৰুপ কৰি দিছোঁ গভৰ্ণমেণ্টৰ যিমতে SOP আছে SOP মতে আমি আৰম্ভ কৰিছোঁ আৰু যথেষ্ট উৎসাহজনক তেওঁলোক আহিছে ভাল লাগিছে আৰু পৰিৱেশ এটা সৃষ্টি হৈছে আৰু কোভিড প্ৰট'কলটো আমি পুৰা মেইনটেইন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেইখনে আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ যিমান পাৰোঁ আমি এটা নিৰাপদভাৱে আৰু ডিগ্ৰী ক্লাছসমূহ ইতিমধ্যে আমি আৰম্ভ কৰিব পৰা নাই ইউনিভাৰ্চিটি এটা শিডিউল যিহেতু আমি মানি চলিবলগীয়া হয় আৰু পৰীক্ষাৰ ব্যৱস্থাটোৰ মাজেৰে যাবলগীয়া হৈছে আৰু অহা 15-16 তাৰিখৰ পাছত আমি ডিগ্ৰী যিসমূহ ক্লাছ সেইসমূহ আমি আৰম্ভ গতিকে লখিমপুৰৰ দৃশ্য সকলোতে একেই প্ৰতিচ্ছবি আমি গুৱাহাটীৰ দৃশ্য দেখুৱাম আমি কথা পাতি গৈও আছোঁ মই পুনৰ এবাৰ ভাৰ্গৱৰ ওচৰলৈকে আহিছোঁ ভাৰ্গৱ এটা কথা ইতিমধ্যে উল্লেখ কৰিছে ডক্টৰ সব্যসাচী মহন্তই কৈছে মই তুমিও কৈছিলা প্ৰথমতে এই কথাটো যে অনলাইন পদ্ধতি শিক্ষণ পদ্ধতিৰ মাজেৰে যিহেতু আগবাঢ়িছিলে বহু সময়ত আজি ছায়েন্সৰ কথাটো কোৱা হৈছে বিজ্ঞান শাখা বা কলা শাখাৰ যি শাখা তেনেকুৱা কিন্তু বেছিকখিনি যদি ক্লিয়াৰ নহ'ল
আমি হায়াৰ ছেকেণ্ডেৰীৰ পৰা উত্তীৰ্ণ হৈ আমি ডিগ্ৰী লেভেলত সেইখিনি কেনেকৈ আয়ত্ব কৰিম এতিয়া কি হ'ব পাৰে মানে শংকাটো কি আছে মনত নিজৰটো এটা কনফিডেন্স থাকিবলৈ আত্মবিশ্বাসটো আছেনে ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া হয় আত্মবিশ্বাসটো যদিও নাই আমি এতিয়া আনিব লগা হৈছে কথাটো আহে যে যদি মই আৰ্টছৰখিনি কথা কওঁ বা ছায়েন্সৰ যোনখিনিয়ে ডিগ্ৰী পঢ়িম বুলি ভাবিছে সিহঁতক লৈ পেলাই যদি কথা কওঁ আমাৰ যেতিয়া এক্সামৰ যেতিয়া কেঞ্চেলেশ্যন যেতিয়া সেইটো হৈছিলে যেতিয়া পাতিম বুলি ভাবিছিলে তেতিয়া আমাক কোৱা হৈছিলে যে তোমালোকৰ 30% চিলেবাছ আমি কমাই দিছোঁ চ' আমাৰ হোল চিলেবাছটোৰ পৰা 30% এটা কাটা হৈছিলে টপিক চাই পেলাই এতিয়া কথাটো এইখিনিত আহে যে আমি এনেকুৱা ষ্টুডেণ্ট যোনবিলাকে ডিগ্ৰী পঢ়িব আমি 30% কম পঢ়ি পেলাই আমি 30% টপিক কম পঢ়ি পেলাই আমি এটা আগবাঢ়িছোঁ কথাটো আমাৰ এতিয়া এইখিনিত আহিব যে সেই 30%খিনি আমি এতিয়া কোনখিনি সময়ত পঢ়ি পেলাই আমি ডিগ্ৰীটো পঢ়িম কাৰণ ডিগ্ৰীটোতো এনেকৈ কোৱা নাই যে তোমালোকৰ ডিগ্ৰীটো সেই 30%খিনি নাহে বুলি কোৱা নাই হয় নাই কাৰণ বাৰু সেইখিনিতো অদৰকাৰীও নহয় অদৰকাৰী হ'লেহেঁতেন বাদ পৰিলেহেঁতেন হয় মই আৰ্টছৰ কথা ক'ব নাযাওঁ যিহেতু মই ছায়েন্সৰ ষ্টুডেণ্ট মই বিজ্ঞান শাখাৰ হেৰি হয় তেতিয়া এজন ছায়েন্সৰ ষ্টুডেণ্ট মই জানো যে গোটেইখিনি টপিক ইম্পৰ্টেণ্ট যদি ইম্পৰ্টেণ্ট নোহোৱা হয় চিলেবাছততো এনেও নাথাকিলে হয় যিহেতু ইমান বছৰৰ আগৰ পৰা সেইটো চিলেবাছে চলি গৈ আছে তেনেহ'লে এজন ছায়েন্সৰ ষ্টুডেণ্টৰ সেই 30% কম কৰি পেলাই সি যদি জুলজিত বা বটানীত বা এনেকুৱা এটা ছাবজেক্টত যদি মেজৰ লয় তেতিয়াহ'লে সেইখিনি 30% নোহোৱাকৈ মই নাভাবোঁ যে ডিগ্ৰীটো আমি কোৱালিটি এডুকেশ্যন লৈ পেলাই পঢ়িব পাৰিম আমাৰ আচল এটা কম্পিটিশ্যনটো আহিব যে সেই 30%টো কেনেকৈ শিকি পেলাই আমি ডিগ্ৰী আগবাঢ়িব পাৰোঁ গতিকে সেইটোৱে ডাঙৰ কথা এই তোমালোকৰ এই ক্ষেত্ৰতো বিশেষ এটা গুৰুত্ব দিব লাগিব এটা যুগুত কৰিব লাগিব কি কোৱা কৌশিকী তোমাৰ কি মতামত এইটো বিষয়ত সেইটোৱে কওঁ যিহেতু আমাৰ আৰ্টছৰো সেই সময়ৰ পৰিস্থিতিৰ সৈতে খাপ খুৱাই 30% ৰিডিউচ কৰা হৈছিলে কিন্তু এই 30% আমাৰ পিছত যিহেতু আমি প্ৰতিযোগিতামূলক পৰীক্ষাত যদি অৱতীৰ্ণ হওঁ সেই লাগিব তুমি ৰাজনীতি বিজ্ঞান পঢ়া অৰ্থনীতি পঢ়া তাৰ পাছত তুমি মেজৰ যদি লোৱা সেই বেছিকখিনি তোমাক দৰকাৰ হ'ব বেছিকখিনি প্ৰয়োজন হ'ব বা অনলাইন ক্লাছৰ সময়ত বিভিন্ন আমি মাধ্যমত গম পাইছিলোঁ যে গাঁৱৰ শিক্ষাৰ্থীসকলৰ নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে ভালদৰে ক্লাছ কৰিব পৰা নাই গতিকে তেওঁলোক নানা ধৰণে পাঠদানৰ পৰা তেওঁলোক ব্যাহত হৈছে গতিকে তেওঁলোকে এই কিছুমান বিষয়বস্তুৰ বেছিক জ্ঞানখিনি তেওঁলোকে লাভ কৰিব সক্ষম হোৱা নাই গতিকে মই এইটো অনুৰোধ কৰিব খোজোঁ যে আমাক যেতিয়া ডিগ্ৰীৰ কোৰ্চ কৰা যাব তেতিয়া অন্ততঃ আমাক যিখিনি বেছিক সেইখিনি শিকোৱাৰ কাৰণে যাতে স্পেচিয়েল একোটা ক্লাছৰ ব্যৱস্থা কৰে কাৰণ তেতিয়াহে আমি ডিগ্ৰীৰ বিষয়বস্তুখিনি ভালদৰে আয়ত্ত কৰিব পাৰিম ঠিক আছে কৌশিকী মই আহিম মই এবাৰ পুনৰ আহিছোঁ ত্ৰিদীপৰ ওচৰলৈকে ত্ৰিদীপ এই বিষয়টোৰ সমাধান কি ধৰণে হ'ব পাৰে চমুকৈ মোৰ একেবাৰে প্ৰথম কথাটো একেবাৰে সৰল যে আমি এই যিখিনি তেওঁলোকে ক'লে 30% যিখিনি বাকী যিখিনি তেওঁলোকে পঢ়িছেও সেইখিনি অনলাইনৰ মাধ্যমেৰে পঢ়িছে তাতো বহুত কিন্তু পৰন্তু আছে সেইবাবে মোৰ এইটোৱে আহ্বান তেওঁলোকক প্ৰথমতেই যেতিয়া ডিগ্ৰীত আমি নামভৰ্তি কৰাম তাৰ পাছত এটা মাহ অন্ততঃ এই বিষয়খিনি যিখিনি আটাইতকৈ প্ৰয়োজনীয় কথা ৰাজনীতি বিজ্ঞানৰ বাবে কৌল লোৱাৰ কথাখিনি আটাইতকৈ প্ৰয়োজনীয় সংবিধানৰ লগত জড়িত কথাখিনি আটাইতকৈ প্ৰয়োজনীয় সেইখিনি তেওঁলোকক পুনৰ এটা পঢ়ুৱাৰ ব্যৱস্থা দিব পৰা যায় সেই কামটো কৰিব পৰা যায় আৰু দ্বিতীয়তে অনলাইন অফলাইন আমি যিটো ব্লেণ্ডেড মেথড এটাৰ কথা কৈছোঁ যিটো সব্যসাচী মণ্ডচাৰীও কৈছে সেই কামখিনি কিন্তু আমি কৰিব লাগিব এইবাৰ কাৰণ ভৱিষ্যতে এনেকুৱা পৰিস্থিতি আহিলে যাতে আমি এইবাৰ মোকাবিলা কৰিব পাৰোঁ সেই এতিয়াৰ পৰা সাজু থাকিব লাগিব আমি আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা যে আমি অনলাইন মাধ্যমটোৰ কথা পাতিছোঁ আজিম প্ৰেমজী ইউনিভাৰ্চিটিয়ে তেওঁলোকে প্ৰাথমিক যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী প্ৰাথমিক শিক্ষাৰ লগত জড়িত তেওঁলোকৰ ওপৰত এটা সমীক্ষা চলাইছিল সমীক্ষাত পোৱা গ'ল আমি যিখিনি বেছিক ফাউণ্ডেশ্যন এগৰাকী ছাত্ৰৰ যোগ কৰা বিয়োগ কৰা কথাখিনি এটা আখৰ চিনি পোৱা এই গোটেই কথাখিনি 80 পৰা 90% ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মস্তিষ্কৰ পৰা আঁতৰি গৈছিল ইমান ভয়াৱহ কথাটো আপুনি যদি সূক্ষ্মভাৱে চাই সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে যোগ কেনেকৈ কৰে বিয়োগ কেনেকৈ কৰে অংকটো পূৰণ কেনেকৈ কৰে তেওঁলোকে পাহৰি গৈছে একেই কাৰবাৰটো কিন্তু ডাঙৰ ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰতো হ'ব সেইবাবে মই এই কথাটোৱে আশা কৰিম আমি খুব যিমান পাৰি সোনকালে ভেকচিনেটেড কৰি ভেকচিনেশ্যন কৰি যিমান পাৰি সোনকালে আমি অফলাইনলৈ যাব লাগে আৰু দুয়োটা ব্যৱস্থা খালি সাজু হৈ থাকিব লাগিব আমি ঠিক আছে ত্ৰিদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ শেষৰটো বাণিজ্যিক বিৰতিৰ সময় হৈছে পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ মই সেই অংশলৈ এবাৰ মই ডক্টৰ সব্যসাচী মহন্তৰ ওচৰলৈকে যাব বিচাৰিছোঁ তাৰ পাছত শেষত এবাৰ ভৱজিৎ বেজবৰুৱাৰ ওচৰলৈকে যাম ডক্টৰ সব্যসাচী মহন্ত আমি বিভিন্ন ক্ষেত্ৰত আলোচনা কৰিছোঁ আপোনাৰ প্ৰসংগৰেও আলোচনা চলিছে এটা মোৰ তাত মেছেজো আহিছে এগৰাকী দৰ্শকে আচলতে মেছেজটো দিছে আৰু মোক তাত ফৰৱাৰ্ড কৰা হৈছে এই কথাটো আপোনাৰ পৰাই জানিব বিচাৰিছোঁ তেখেতে জানিব বিচাৰিছে যে চৰকাৰৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণ আইনখনত ছাত্ৰ ছাত্ৰীৰ অনুপাত অনুসৰি
পথ প্ৰাদেশিকৰণ কৰিলে কিন্তু বহু ক্ষেত্ৰত এই যিটো সমতা সেইটো দেখিবলৈ পোৱা নগ'ল আৰু তেখেতৰ মতে বহু মহাবিদ্যালয়ত বুৰঞ্জী ভূগোল অৰ্থনীতি এনে বিষয়সমূহত স্কুল পৰ্যায়তে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছিলে গতিকে বহু মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হোৱাত শিক্ষকসমূহৰ পথ প্ৰাদেশিকৰণৰ পৰা বাদ পৰি থাকিল আৰু সেইবাবেই হয়তো বহু শিক্ষক সেই পথসমূহত নাপালে আৰু এতিয়া হয়তো তাৰ পৰা কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে কথাটো সঁচা নেকি বা আপুনি কি ধৰণে ভাবে বিষয়টো প্ৰাদেশিকৰণৰ এটা প্ৰক্ৰিয়া চলি আছে মই সেইটো কাৰণে সঠিক মানুহ নহয় তাৰ উত্তৰ দিবৰ কাৰণে আমাৰ শিক্ষাধিকৰ্তাসকলে তাৰ উত্তৰ দিব পাৰিব কিন্তু আমাৰ নিচিনা যিবিলাক মহাবিদ্যালয় যিবিলাক ইতিমধ্যে প্ৰাদেশিকৃত হৈছে সেইবিলাক মহাবিদ্যালয়ত শিক্ষকৰ তেনেকুৱা সমস্যা নাই আমি খালী পদসমূহ পৰ্যায়ক্ৰমে পূৰণ কৰি আছো এতিয়াও আমাৰ ইতিমধ্যে আমাৰ বিগত বৰ্ষতো আমি 16 জনকৈ নতুন নিযুক্তি দিব পাৰিছো গতিকে আৰু প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো চলি আছে মই যিমান দূৰ জানো গতিকে কিছুমান ক্ৰাইটেৰিয়া আছে সেইবিলাক ক্ৰাইটেৰিয়া ফুলফিল কৰিলে নিশ্চয়কৈ প্ৰাদেশিকৰণত যাব সেইটো মই তাৰ কাৰণে সঠিক মানুহ নহয় সেইটো শিক্ষাধিকৰ্তা বা শিক্ষা বিভাগে ক'ব পাৰিব কিন্তু মই যিটো আলোচনা চলি আছে শৈক্ষিক ক্ষতি আমাৰ ছাত্ৰ ছাত্ৰীসকলেও কৈছে যে পাঠ্যক্ৰম সংকোচন কৰিলে সেইটো গুৱাহাটী বিশ্ববিদ্যালয়ত কৰিলে মই যিমান দূৰ জানো আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন অধ্যক্ষ হিচাপে এই প্ৰক্ৰিয়াটোৰ অংশীদাৰ আছিলো আমি ব্যক্তিগতভাৱে বা আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আমাৰ যিখন সমিতি গঠন কৰি দিছিলে আমি কিন্তু পাঠ্যক্ৰম সংকোচন কৰা নাছিলো কাৰণ পাঠ্যক্ৰম সংকোচন কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞানৰ পৰিধিটো সীমাবদ্ধ কৰি দিয়া হয় আমি মাত্ৰ পৰীক্ষা ব্যৱস্থা ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কাকতৰ ক্ষেত্ৰত অধিক চইচৰ ব্যৱস্থা কৰি দিছিলো যাতে তেওঁলোকে গোটেইকেইটা ইউনিটৰে প্ৰশ্ন থাকিব তাৰ পৰা তেওঁলোকে চইচ কৰি পেলাই উত্তৰ প্ৰদান কৰিব পৰা এটা ব্যৱস্থা কৰি দিছিলো মই সেইকাৰণে কৈছো যে এতিয়া পৰিৱৰ্তিত পৰিস্থিতিৰ লগত আমি খাপ খাবলৈ হলে এই প্ৰত্যাহ্বান সন্মুখীন হ'বলৈ হলে আমি শৈক্ষিক ক্ষতিৰ জোৰা মাৰিব লাগিব তাৰ সমান্তৰালভাৱে শাৰীৰিক আৰু মানসিক শক্তি আৰু পুষ্টি ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰিব লাগিব আৰু যিটো শিক্ষণ প্ৰক্ৰিয়া তাত আমি সংমিশ্ৰিত মাধ্যম ল'বই লাগিব আমি সংমিশ্ৰিত মাধ্যমটো ল'বই লাগিব সেই পৰামৰ্শটো আপুনি আগবঢ়াইছিল আৰু সেই পৰামৰ্শটোতে মই শেষত যাব বিচাৰিছোঁ আচৰ শিক্ষা সম্পাদক ভৱজিতৰ ওচৰলৈকে শেষৰটো মন্তব্য খুব কম সময় আছে ভৱ যিটো কথা কোৱা হৈছে যে সংমিশ্ৰিত এটা শিক্ষা পদ্ধতি গতিকে সদৌ অসম ছাত্ৰ সন্থাই এই যিটো পৰামৰ্শ এই পৰামৰ্শটো কি ধৰণে গ্ৰহণ কৰে আজি আলোচনাৰ মাজত এই কথাটো ব্যাপক চৰ্চাত আছে ভৱজিত হয় মই প্ৰশ্নটো নুশুনিলো আচ্ছা ভৱজিত মই চমুকৈ কৈছোঁ সময়ো কম আছে গতিকে আজি সংমিশ্ৰিত যিটো শিক্ষা পদ্ধতি সেই সম্পৰ্কে আমি ব্যাপক চৰ্চা কৰিছোঁ গতিকে যিটো পৰামৰ্শ আগবঢ়োৱা হৈছে অফলাইন অনলাইন সংমিশ্ৰিত পদ্ধতিৰ ওপৰত গুৰুত্ব দিব লাগিব সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ ওপৰত মতামতটো কি আপোনালোকে এই কথাটো বিচাৰিবনে বা হেঁচা প্ৰয়োগ কৰিবনে নাই শিক্ষা ব্যৱস্থাটোৰ এটা আমি আগতেই কৈছোঁ যে শিক্ষা ব্যৱস্থাটোৰ এটা গোটেই যি ক'ভিডে আমাৰ শিক্ষা দিলে এই শিক্ষাৰ পৰা আমি এটা চৰকাৰী এখন শিক্ষা লোৱা উচিত যে অনাগত সময়ত কি ধৰণে এই পৰিকল্পনাসমূহ কৰিব কাৰণ ছাত্ৰ ছাত্ৰীৰ যিবোৰ সমস্যা এই সমস্যাসমূহ পৰৱৰ্তী সময়ত তেনেকুৱা ধৰণৰ বিপদ বাদ আহিলে আমি সেই ছাত্ৰ ছাত্ৰীসকলক ক্ষতি নোহোৱাকৈ কামখিনি কৰা আগবঢ়াই নিব লাগিব নাম্বাৰ 1 আৰু হেল্ল' হয় শুনি আছোঁ হেল্ল' আচ্ছা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় পৰামৰ্শ আগবঢ়াইছিল আৰু এটা কথা সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকেও কৈছে যে এই ক্ষেত্ৰত সহমত আছে কাৰণ এই যিটো ব্যৱস্থা এই ব্যৱস্থাটোৰ পৰা শিক্ষা ল'বলগীয়া বহু কথা আছে আৰু চৰকাৰেও সাজু হ'ব লাগিব শিক্ষা বিভাগ বিশেষকৈ সাজু হ'ব লাগিব আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পাঠদান আৰম্ভ হৈছে কিন্তু শংকা এতিয়াও আঁতৰি যোৱা নাই প্ৰত্যাহ্বান নতুন নতুন আছে গতিকে এই প্ৰত্যাহ্বানসমূহ সময় থাকোঁতে শিক্ষা বিভাগে কি ধৰণে আঁতৰাবলৈ বা আখুৱাসমূহ আঁতৰাবলৈ সক্ষম হয় চেষ্টা কৰে তাৰ ওপৰত দৃষ্টি সমগ্ৰ অসমে ৰাখিছে প্ৰাগ নিউজে ৰাখিছে ইয়াৰ লগে লগে আজিৰ সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ